শ্ৰদ্ধালাইজ নাৰু দাসৰ প্ৰণাম ল'ব। মই জানামতে হিংস্ৰ জন্তু যোনে পোহে তেওঁ তাৰ হাততে মৰে। গতিকে আমাৰ ইয়াৰ মহাৰাজে হিংসাৰ ৰাজনীতি কৰি আছে। তাৰ কাৰণে তেওঁ ৰাইজক ঠগাই ঠগাই চব বস্তুৰ দাম বঢ়াই বন্দুক বাৰুদ কিনি আছে। এই কথাটো মনত ৰাখিব লাগে। আমাৰতো এইবিলাকৰ দৰকাৰ নাই। তাৰ কাৰণে সকলো ৰাইজে ৰাষ্ট্ৰপতিক কৈ এই ৰজাজনক বিদায় দিব লাগে। আমাৰ পৰা ঠগি নি তেওঁ বন্দুক বাৰুদ কিনিব লাগে কিয়? হিংসাৰ ৰাজনীতিটো তেওঁহে কৰিছে। আমিতো চব ভাই ককাইৰ দৰে আছোঁ একেলগতে। তাৰ কাৰণে ৰাইজ নাৰু দাসে নিবেদন কৰিছোঁ, আপোনালোকে সকলোৱে মিলি ৰাষ্ট্ৰপতিক কওক এই ৰজাজনক আমাক আৰু নালাগে বাৰু। আৰু এইটো যদি পাৰে তেনেহ'লে আমাৰ চব বস্তুৰ দাম ইমান নাথাকিব। তেতিয়া আমি কম কাম কৰিলেও ভাল ভাল বস্তু খাব পাৰিব। এইটো জানিব, সকলোক জনাই দিব। আজিৰ কাৰণে ইয়াতে বিদায় মাগিছোঁ। প্ৰণাম ল'ব আৰু ইতি নাৰু প্ৰণাম।